তিতাবৰৰ মোহনাটিং নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত দেওবাৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে অসম গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিয়ে। পৰিৱেশ নিকাকৰণ অসম গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি বিনেশ গঞ্জুৱে পতাকা উত্তোলন, সম্পাদক দেওৰাম গঞ্জুৱে স্মৃতি তৰ্পণ, স্থানীয় নাগৰিক কৃষ্ণ গঞ্জু, কাশীনাথ গঞ্জু, অৰুণ গঞ্জুৱে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি বিনেশ গঞ্জুৰ সভাপতিত্বত আৰু যোৰহাট জিলা সমিতিৰ সভাপতি ৰাজেন গঞ্জুৱে উদ্বোধন কৰা সভাত জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, আদৰ্শ শিক্ষক তথা গঞ্জু সমাজৰ উপদেষ্টা লীলম চন্দ্ৰ গঞ্জু, দিগন্ত হাজৰিকাই বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে। গঞ্জু সমাজৰ মোহনাটিঙৰ গাঁওবুঢ়া মৃদুল গঞ্জু, কুহুম চাহ বাগিচাৰ গাঁওবুঢ়া লবু গঞ্জু, পানবাৰী চাহ বাগিচাৰ গাঁওবুঢ়া নকুল গঞ্জু, মৌপথাৰ গাঁওবুঢ়া ভায়ু গঞ্জু, যোৰহাট জিলা সমিতিৰ সভানেত্ৰী চকুমণি গঞ্জু আদি তিতাবৰ আঞ্চলিক যোৰহাট জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰা অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত কৃতি ছাত্ৰ ছাত্ৰীসকলক গামোচা, অভিনন্দন পত্ৰসহ উপহাৰ সামগ্ৰীৰে অভিনন্দন জ্ঞাপন কৰে। রাজা বানছি গুরু গুরু হায় দেবী রাজা বানছি, চলো রাজা দেশে দেখে যাম শ্রীরাম, চলো রাজা দেশে দেখে যাম শ্রীরাম। পূর্ব সে হনুমান, পশ্চিমে সে আয়ে রাম রাজা বানছি, পূর্ব সে হনুমান, পশ্চিমে সে আয়ে রাম রাজা বানছি, চলো রাজা দেশে দেখে যাম শ্রীরাম, চলো রাজা দেশে দেখে যাম শ্রীরাম। আখোরামে আগুন লাগে, পখরামে পানি নাথে গো মালিন গো, আখরামে আগুন লাগে, পখরামে পানি নাথে গো মালিন গো, রামে গোর পড়ল হাকার শ্রীরাম, রামে গোর পড়ল হাকার শ্রীরাম, চলো রাজা দেশে দেখে যাম শ্রীরাম, চলো রাজা দেশে দেখে যাম শ্রীরাম। জঙ্গলাকে কাটু করবি ময়দান শ্রীরাম, জঙ্গলাকে কাটু করবি ময়দান শ্রীরাম, রামে গোর পুরুল হাকার শ্রীরাম, রামে গোর পুরুল হাকার শ্রীরাম। কি দিয়ে পুজিব ভবতা আহ্বান শ্রীরাম, কি দিয়ে পুজিব ভবতা আহ্বান শ্রীরাম, ফুলে দিয়ে পুজিব বাল শ্রীরাম, ফুলে দিয়ে পুজিব বাল শ্রীরাম। এক ফুল তুলনি দুই ফুল তুলনি, এক ফুল তুলনি দুই ফুল তুলনি,
এ তিল ফুলৈ পূজিব বান শ্রীরাম এ তিল ফুলৈ পূজিব বান শ্রীরাম ভগত আহ্বান সে হে করল হাকার শ্রীরাম ভগত আহ্বান সে হে করল হাকার শ্রীরাম হে রামে বড় করল হাকার শ্রীরাম হে রামে বড় করল হাকার শ্রীরাম হে চলো রাজা দেশে দেখে যান শ্রীরাম হে রামে বড় করল হাকার শ্রীরাম আরে ফুলে দিয়ে পূজিব বান শ্রীরাম গঞ্জু সমাজ তিতাবৰ আঞ্চলিকৰ সমিতিৰ সহযোগত আমি আজি কেইটিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাব পৰা নথৈ সুখী হৈছোঁ আৰু যিসকল ব্যক্তি আজি অশেষ প্ৰচেষ্টাত আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো আমি পাতিবলৈ পাই সুখী হৈছোঁ আৰু আমাৰ অঞ্চলৰে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হৈছে আৰু সেই উত্তীৰ্ণ হোৱাত আমি সমাজখনে তথা আমাৰ ৰাইজসকলে আনন্দিত হৈ আজি আমি সকলোকে সম্বৰ্ধনা অনুষ্ঠানটো পাতিছোঁ। এই সম্বৰ্ধনা পাতোতে যিসকল ব্যক্তি আমাক সহায় সহযোগিতা কৰিছে তেওঁলোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ। যিখিনি উদ্যোক্তাসকলে কৰিছে তাৰে আমি আশা কৰি আমি কথা উল্লেখ কৰিছোঁ। প্ৰথমতে হ'ল আমাৰ অসমৰ যিখিনি আমি গঞ্জু জাতিৰ লোক আছে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী যিখিনি আছে ল'ৰা ছোৱালী তেওঁলোক যাতে ভৱিষ্যতলৈ সুনাম কঢ়িয়াই আনে আৰু লগতে তেওঁলোকে যাতে এই কৃতিত্ব অনুষ্ঠানে যিটো আমি পুৰস্কৃত কৰিছোঁ এই ধৰণে যাতে আমি গোটেই অসমখনৰ জাতিৰ ল'ৰা ছোৱালীখিনি আছে তেওঁলোকে কৰিব পাৰোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি যাতে ভৱিষ্যতলৈ আগুৱাই যোৱাৰ প্ৰচেষ্টাত আমি সহায় সহযোগ কৰিম আৰু লগতে আমি এই অহা বছৰো যাতে এই ধৰণে আমি পুৰস্কৃত কৰিব পাৰিম তাৰে আমি কামনা কৰি ধন্যবাদ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।